গুড মর্নিং এভরিওয়ান আপোনালোকৰ মাজৰ বহুতে কোৱেশ্চন কৰি আছে যে টিএ আৰ্মিত পোষ্ট ওলাইছে নেকি টিএ আৰ্মি ৰিক্ৰুটমেন্ট আহিছে নেকি তাৰ ওপৰত এটা ভিডিও বনাব লাগে হসানে মিছা তাৰ ওপৰত এটা ভিডিও বনাব লাগে মই বহুত দিন ভাবিলো যে এইটো যদি মিছা হয় তেনেহলে মানুহখিনিৰ বহুতো লছ হ'ব পইচা খৰচ যাব টাইম খৰচ হ'ব সকলোবোৰ লছ হ'ব সেইবাবে ভিডিওটো বনোৱা নাছিলো আজিৰ এইটো ভিডিওত আপোনালোকক সকলোখিনি ডিটেইলছ দি দিম কিমান পোষ্ট আছে বা কি পোষ্ট আছে ক'ত পোষ্ট আছে ক'ত যাব লাগিব কি নিব লাগিব সকলোবোৰ ডিটেইলছ এইটো ভিডিওত জনাই দিম আপোনালোকে নিশ্চয় গম পাইছে যে টিএ আৰ্মিৰ কোনো ধৰণৰ অফিচিয়েল নটিফিকেশন নাই যে টিএ আৰ্মি পোষ্ট ওলালে আপোনালোকে অফিচিয়েলি গম নাপায় আপোনালোকৰ কোনোবা ওয়েবসাইটত বনাই দিয়ে বা কোনোবা ওয়েবসাইটত পোষ্ট কৰে তাৰ পিছত আপোনালোকে গম পায় আৰু সেইটো ভিডিও ভাইৰেল হৈ যায় বা সেইটো পোষ্ট ভাইৰেল হৈ যায় তাৰ পৰা আপোনালোকে গম পায় এতিয়া কথাটো হল অসমৰ বাবে কেতিয়া টিএ আৰ্মি হ'ব ইয়াতে উল্লেখ কৰিছে এখন নটিফিকেশনত তাত উল্লেখ কৰিছে 17 ৰ পৰা 21 তাৰিখলৈকে অফিচিয়েলি অ্যানাউন্স কৰিছে অৰ্থাৎ 17 ৰ পৰা 21 তাৰিখলৈকে তাত ওপেন ৰেলি হ'ব কিন্তু অসমৰ বাবে হ'ব 18 ৰ পৰা 19 তাৰিখলৈকে জানুৱাৰী 18 ৰ পৰা 19 তাৰিখলৈকে ওপেন ৰেলি হ'ব অসমৰ ঠাকুৰবাৰী মিলিটাৰী ষ্টেচন তেজপুৰ তাৰ আগতে আপোনালোকক এটা কথা কৈ দিও যেহেতু শিলঙত যোৱাবাৰ হোৱা কথা আছিল হৈছিলু ডেটু দিছিল কিন্তু আপোনালোক যেতিয়া গৈছিল তেতিয়া কেনসেল কৰি দিয়া হৈছিল তাৰ এটা কাৰণ আছিল এনআৰসি ঠিক তেনেদৰে আপোনালোকক এইবাৰো ঠাকুৰবাৰীত ডেট দিয়া হৈছে কিন্তু এইটো হসা নে মিছা তাক জনাৰ বাবে এটা ভাল কথা আপোনালোকে জানিব পাৰিব কাৰণ আমাৰ যেটো অসমতে হ'ব তেজপুৰত হ'ব আপোনালোকৰ তেজপুৰত যদি কোনোবা লগৰ বন্ধু বান্ধৱী আছে বা মোৰ ভিডিওটো যদি আপোনালোকে তেজপুৰৰ পৰা চাই আছে তেনেহলে এনেকুৱা এটা কমেন্ট কৰিব আপোনালোকে কনফাৰ্ম হৈ কমেন্ট কৰিব যে হ'বই হে কমেন্টটো মই পিন কৰি দিম আৰু সেইটো কমেন্টৰ পৰা আপোনালোকৰ বহুতৰে লাভ হ'ব সেইবাবে কৈছো যোৱাৰ আগতে পইচা খৰচ হোৱাৰ আগতে আপোনালোকে সকলোখিনি কথা জানি বুজি লওক মই এতিয়ালৈকে কোৱা নাই যে এইটো হ'বই 100% চিউৰ কিন্তু আপোনালোকে যোৱাৰ আগতে কনফাৰ্ম হৈ লব যে এইটো হ'বই 100% হ'বই সেইটো কথা আপোনালোকে জানি বুজি যাওক তেতিয়া আপোনাৰ পইচা খৰচ নহয় আৰু আপোনাৰ সময়ো খৰচ নহয় গম পালে পোষ্ট থাকিব জিডি ক্লাৰ্ক টেটসম্যান সকলোবোৰ থাকিব কিন্তু মেইন কথাটো হল টিএ আৰ্মিত কোনো ধৰণৰ ৰিটেন টেষ্ট নহয় হাৰ্ড হ'ব ৰানিং আপোনালোকে 1600 মিটাৰ বহুত হাৰ্ডলি কৰিব লাগিব 5 মিনিটৰ ভিতৰত আপোনালোকে যদি সোমাই যাব পাৰে তেতিয়া হলে আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় কিন্তু ৰানিংটো বহুত হাৰ্ড হ'ব এক্সাম নহয় বা ভাইবা টেষ্ট হোৱাৰ চান্স আছে ৰিটেন টেষ্ট নহয় ফিজিক্যাল তো গুটেখিনি হ'ব বাকি আপোনালোকে গম পালে ৰিটেন নহয় এতিয়া কথাটো হল আপোনালোকৰ বাবে এটা ভাল খবৰ জ্ঞানজ্যোতি নামৰ এটা চেনেল আছে যিটো চেনেলত অসমৰ এটা বিখ্যাত অসমৰ বাবে এটা আনকমন গিভৱে চলি আছে ভিডিওটো লিংকটো ডেসক্ৰিপচনত দি দিছো সেই লিংকটোত ক্লিক কৰি আপোনালোকে ভিজিট কৰিব পাৰে সেইটো চেনেলত লগতে সেইটো ভিডিও চাব পাৰে ভিডিওটো চাই আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে সেইটো কন্টেষ্টত অৰ্থাৎ সেইটো গিভৱেত আপোনালোকে কন্টেষ্ট কৰিব পাৰে বা আপোনালোকে তাতে পাৰ্টিসিপেট কৰিব পাৰে তাৰ পৰা লাভ কৰিব পাৰে আপোনালোকৰ এখন মৰমৰ শৰাই যিখন শৰাই অসমৰ এখন মূল্যবান সম্পদ সো আপোনালোকক কৈ দিলো ভিডিও ডেসক্ৰিপচনত লিংকটো দিয়া আছে ক্লিক কৰিব আৰু চেক কৰি আপোনালোকক জিকক এই মৰমৰ শৰাইখন আজি ভিডিওটো দেখিনে ভিডিওটো আপোনালোকে সকলোক বুজি পালে সকলোখিনি যদি বুজি পাইছে তেনেহলে লাইক শেয়াৰ কৰিব নাপাহৰিব আৰু লগৰ যিমান বন্ধু বান্ধৱী আছে ইণ্ডিয়ান লাভাৰ আছে ইণ্ডিয়ান আৰ্মি লাভাৰ আছে তেওঁলোকক জনাই দিয়ক যে এইটো কথা বা এনেকুৱা ধৰণৰ কথা সকলোখিনি জনাই দিয়ক সো আজি ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে ডিসলাইক কৰিব যদি একেবাৰে বেয়া লাগিছে গালি পাৰিব আৰু যদি ভিডিও ভাল লাগিছে লাইক শেয়াৰ কৰিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয়া অসম কোৱাৰ আগতে এটা কথা কৈ দিও এইখিনিত থকা জিতুমণি নামৰ চেম্বলটোত ক্লিক কৰি সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয়া অসম।